আজিৰ এই মুহূৰ্তলৈকে অসমত আমি কোভিড-19ৰ কোনো ধৰণৰ পজিটিভ কেছ পোৱা নাই বা পজিটিভ কোনো স্যাম্পল পজিটিভ বুলি টেষ্ট হোৱা নাই। যদি মই পৰিসংখ্যা হিচাপত কওঁ, আমি যোৱাবাৰ লগ পোৱাৰ পিছত টেষ্টৰ মাত্ৰা বহুগুণে বৃদ্ধি হয়। NIV পুনেত আমি 2টা টেষ্ট সম্পন্ন কৰোঁ। RMRC লাহোৱালত আমি 83টা টেষ্ট এতিয়ালৈকে কৰোঁ, 83। গুৱাহাটী মেডিকেল কলেজ হস্পিটালত আমি 64 টেষ্ট আমি সম্পন্ন কৰোঁ। যোৰহাট মেডিকেল কলেজত আমি 10টা টেষ্ট সম্পন্ন কৰোঁ আৰু শিলচৰ মেডিকেল কলেজত আমি 10টা টেষ্ট সম্পন্ন কৰোঁ। অৰ্থাৎ এই মুহূৰ্তলৈকে 169 টেষ্ট আজি গধূলি 4টা বজালৈকে অৰ্থাৎ 1 ঘণ্টা আগলৈকে কৰা হৈছে আৰু এই গোটেইকেইটা টেষ্ট নিগেটিভ বুলি আমাক জনোৱা হৈছে। অৱশ্যে 1 out of this 169, 148 sample have been tested negative. 21 sample results are awaited. অর্থাৎ 169 tested, 148 negative, 21 results awaited. এইটো হৈছে পৰিসংখ্যা। কিন্তু সমগ্ৰ বিশ্বতে কোভিড-19ৰ পেচেণ্টৰ সংখ্যা দ্ৰুতগতিত বাঢ়িব ধৰিছে। ভাৰতবৰ্ষয়ো 400ৰ সংখ্যা ইতিমধ্যে পাৰ কৰিছে। চৰকাৰে কিছু কঠোৰ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে আৰু খুব সম্ভৱ কিছু কঠোৰৰ পৰা কঠোৰতম সিদ্ধান্তহে আমাৰ অসমক সংক্ৰমণৰ পৰা হয়তো ৰক্ষা কৰিব পাৰিব। এই গোটেই ঘটনাৰাজি সূক্ষ্মভাৱে পৰীক্ষা কৰি চোৱাৰ পিছত অসম চৰকাৰে সিদ্ধান্ত লৈছে যে অহাকালি বিয়লি সন্ধিয়া 6 বজাৰ পৰা 31 মাৰ্চ পৰ্যন্ত ৰাতি 12 বজা পৰ্যন্ত অসমখনক সম্পূৰ্ণৰূপে বন্ধ বা লকডাউন স্থিতিলৈ লৈ যোৱা হ'ব। Tomorrow at 6 PM we will start lockdown, which will continue up to 31st March continuously. During the lockdown period, by এই যিটো লকডাউনৰ সময়ছোৱাত গ্ৰসাৰী অৰ্থাৎ যাক আমি গেলামালৰ দোকান বুলি কওঁ, য'ত খাদ্যবস্তু পায়, আমি যাক ফাৰ্মাচিজ বুলি কওঁ, আৰু পেট্ৰল ডিপো, ফাৰ্মাচী, পেট্ৰল ডিপো আৰু গ্ৰসাৰী, এই তিনিওটা খোলা থাকিব। তাক বাদ দি সকলো ধৰণৰ দোকান পোহাৰ, ব্যৱসায় বাণিজ্য, অফিচ কাছাৰী, educational institution, private, government offices, private offices, industry, যিমানবিলাক আমাৰ মনত পৰে সেই গোটেইবিলাক সম্পূৰ্ণৰূপে বন্ধ থাকিব। ৰাইজ ৰাজপথলৈ ওলাই আহিব নোৱাৰিব, ৰাইজ ঘৰৰ ভিতৰত থাকিব লাগিব আৰু এই আইনৰ বা এই নিৰ্দেশৰ অৱমাননা কৰিলে ফাৰ্ষ্ট ইনষ্টেন্সত 6 মাহৰ কাৰাদণ্ড হ'ব আৰু ছেকেণ্ড ইনষ্টেন্সত 2 বছৰৰ কাৰাদণ্ড হ'ব আণ্ডাৰ দ্য ডিফাৰেণ্ট প্ৰভিজন অফ ইণ্ডিয়ান পেনেল কোড। ৰাইজৰ আমি সহযোগিতা বিচাৰিম। গ্ৰসাৰী দোকান খোলা থাকিব, গতিকে খুব দৌৰাদৌৰি কৰি কৰবাত যোৱাৰ আজি কোনো প্ৰয়োজনীয়তা নাই। পেট্ৰল ডিপো খোলা থাকিব, আমি গাড়ীত তেল ভৰাব পাৰিম, বিশেষকৈ এম্বুলেন্স আৰু হেল্থ সাৰ্ভিসৰ কাৰণে, আৰু ফাৰ্মাসী খোলা থাকিব।
Needless to say, hospital, fire brigade, electricity, public health engineering, য'ৰ পৰা আমি খোৱা পানী পাওঁ, এই অত্যাৱশ্যকীয় সেৱা সামগ্ৰীবিলাকো খোলা থাকিব। সেইবাবে আমাৰ ৰাইজে পেনিক হোৱাৰ কোনো প্ৰয়োজন নাই আৰু আমি কোনোবা ৰাইজৰ অসুবিধা হ'লে জিলা প্ৰশাসনে ৰাইজক সহায় কৰিব, এম্বুলেন্স সাৰ্ভিস চলি থাকিব আৰু তাৰ পৰিপ্ৰেক্ষিতত সকলোৱে চৰকাৰৰ এই আহ্বান সঁহাৰি দিব বুলি আমি আশা কৰিছোঁ। ইণ্টাৰষ্টেট মুভমেণ্ট অফ ভেহিকল, আপোনালোকে জানে যে ৰেল সেৱা ভাৰত চৰকাৰে বাতিল কৰিছে। ইণ্টাৰনেশ্যনেল ফ্লাইট ভাৰত চৰকাৰে বাতিল কৰিছে। ডমেষ্টিক ফ্লাইট আমি ৰেষ্ট্ৰিক্ট কৰিম, কিন্তু সম্পূৰ্ণ আমি বাতিল কৰিব নোৱাৰোঁ, কাৰণ আমাৰ মেডিচিন, মাস্ক বা আমাৰ পিপি কিট আৰু বিভিন্ন ধৰণৰ সামগ্ৰীৰ সৰবৰাহৰ কাৰণে উৰাজাহাজৰ প্ৰয়োজন থাকিব। গতিকে ফ্লাইট উইল নট কমপ্লিটলি ষ্টপ, বাট ইট উইল বি ৰেষ্ট্ৰিক্টেড। ৰেল সেৱা সম্পূৰ্ণৰূপে বন্ধ থাকিব। ইণ্টাৰষ্টেট ট্ৰান্সপোৰ্ট অলৰেডি যোৱাকালি আমি পাব্লিক ট্ৰান্সপোৰ্ট বন্ধ কৰিছোঁ, কিন্তু এই লকডাউন নটিচ হোৱাৰ লগে লগে অহাকালিৰ পৰা ইভেন প্ৰাইভেট ট্ৰান্সপোৰ্ট উইল অলছো বি ষ্টপ এক্সেপ্ট এম্বুলেন্সেছ। Except ambulances, no commercial, no private vehicles will ply between the states. All state borders of Assam will be sealed except the goods. যিখিনি মাল সেৱা থাকে সেই মাল বা দ্ৰব্য সেৱা অব্যাহত থাকিব, বাট গুডছক বাদ দি সকলো ধৰণৰ সেৱা আমাৰ বাতিল কৰা হ'ব। পাব্লিক বাছ নচলিব, লাইন বাছ নচলিব। আনকি আমাৰ যাক আমি কওঁ যে নিজৰ ভিতৰত যি প্ৰাইভেট ভেহিকল আপ এণ্ড ডাউন, যে হলিডে হ'ল শ্বিলঙলৈকে গুচি যাওঁ নেকি, হলিডে হ'ল গতিকে ইটানগৰলৈকে গুচি যাওঁ নেকি, এই ধৰণৰ যিবিলাক প্ৰাইভেট ভেহিকল আমাৰ ইণ্টাৰষ্টেট আমি প্লাই কৰোঁ, সেই প্ৰাইভেট ভেহিকলছবিলাকো সম্পূৰ্ণৰূপে বন্ধ কৰা হ'ব। ফাইনেন্সিয়েল ইয়াৰ 31 মাৰ্চৰ ভিতৰত ক্লোজাৰ আছে। তাৰ পৰিপ্ৰেক্ষিতত ট্ৰেজাৰী বেংক আৰু চৰকাৰী কাৰ্যালয়বিলাকত যিখিনি ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কাৰণে এটা স্কেলিটন ষ্টাফৰ প্ৰয়োজন, they will continue to attend offices. Treasury will remain open, bank will remain open, আৰু চৰকাৰী কাৰ্যালয়বিলাকত only financial transactioner কাৰণে যিখিনি skeleton staff লাগে, which we have advised not more than 10%. এই skeleton staffটো তেওঁলোকে মেইনটেইন কৰিব, বাট সেইটো অফিচত যেতিয়াই ফাইনেন্সিয়েল ট্ৰেনজেকশ্যনৰ কাম কমপ্লিট হৈ যাব, সেই অফিচটো বন্ধ হৈ যাব। But till then, financial transaction to the up to 31st March will continue. Amar 10% skeleton staff আহিব পাৰে, কাবাৰ যদি বিল আদি বাকি আছে, যদি বিল আদি বাকি নাই তেতিয়ালে সেই 10% staffো আহাৰ প্ৰয়োজন নাই। Treasury will continue, bank will continue, ATM will continue. Essential service মই আগতে কৈছোঁ যে PHC পাৱাৰ এইখিনি চলিব, আৰু তাৰে আমাৰ গভৰ্ণমেণ্ট নটিফিকেশ্যন হুইচ উইল বি ইন ইউৰ হোৱাটছআপ আফটাৰ সাম টাইম, তাতে আমি এক্সামশ্যনখিনি উইল এনলিষ্ট দ্য এক্সামশ্যন, যে কিখিনি এক্সামশ্যন হ'ব। লকডাউন মিন অফিচ বন্ধ নহয়, লকডাউন মিন বজাৰ বন্ধ নহয়, লকডাউন মিন ঘৰৰ পৰাও আমি ওলাব নোৱাৰোঁ। চ' মছজিদত নামাজ, নামঘৰত প্ৰাৰ্থনা, মন্দিৰত যাত্ৰী, স্বাভাৱিকভাৱে অল ৰিলিজিয়াছ এক্টিভিটি উইল অলছো কাম টু এ ষ্টপ। পূজাৰীজনে মন্দিৰত অক্ষয় বন্তি জ্বলাব,
নামাজৰ পৰম্পৰা ৰক্ষা কৰাৰ কাৰণে ইমামজনে যিখিনি কৰিব লাগে কৰিব, বাট উইদাউট এনি পাৰ্টিচিপেণ্ট, নতুন কোনো তাত গাঁৱৰ মানুহ আহিব নোৱাৰিব। অল টেম্পলত পুৰোহিতজন যাব, নামঘৰত অক্ষয়বন্তী জ্বলোৱা মানুহজন যাব, মছজিদত ইমামজন যাব। এভৰি দিছ এক্টিভিটি উইল নট হেভ মোৰ দেন 3 people। নামঘৰ, মন্দিৰ, মছজিদত 3জনকৈ মানুহতকৈ বেছি এট এ টাইম থাকিব নোৱাৰিব। এণ্ড চকুৰ লগত যিখিনি ৰোগী তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ নেত্ৰালয়ত যাব। গুৱাহাটী মেডিকেল কলেজৰ চকু চিকিৎসা বিভাগ আমি বন্ধ কৰিছোঁ, তাতে আমি কৰোনা পেচেণ্টৰ কাৰণেও আমি সুকীয়াকৈ ব্যৱস্থা কৰিছোঁ। অল মেডিকেল কলেজেছ, আমি গোটেইকেইখন মেডিকেল কলেজক আমি নিৰ্দেশ দিছোঁ যে ইলেক্টিভ চাৰ্জাৰী, যিটো চাৰ্জাৰী আমি মে' মাহলৈকে পষ্টপন কৰিব পাৰোঁ, জুনলৈকে পষ্টপন কৰিব পাৰোঁ, দে উইল নট ডু এনি ইলেক্টিভ চাৰ্জাৰী নাও। All kind of elective surgery has been suspended. Moreover, OPD patient সকলকো আমি কৈছোঁ যে আপোনালোকে আমাৰ FRU মডেল হস্পিটাল, ডিষ্ট্ৰিক্ট হস্পিটালত আহিব যত্ন কৰক। মেডিকেল কলেজত আনলেছ ইট ইজ ভেৰি ইম্পৰ্টেণ্ট, OPD সেৱাও আমি বাতিল কৰা নাই, আমি ৰেষ্ট্ৰিক্ট কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। ইট উইল বি limited to only emergency cases. গুৱাহাটীত প্ৰয়োজন হলে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়খনো আমি কমপ্লিট কৰোনা হস্পিটাললৈকে ট্ৰান্সফৰ্ম কৰাৰ কাৰণে ইন প্ৰিন্সিপল ডিচিশ্যন আমি লৈ থৈছোঁ। So in Guwahati we will going to accommodate people in medical colleges, in MMC, in Sonapur. So there will be 3 setup which will be available to us. If we have to make forced quarantine or we have to do isolation to mild patient, then all the university, colleges, hotels will be taken over, and deputy commissioners are already on job in identifying hotels in their respective district and also identifying hostels of college and university. So in mild coronavirus affected case, which is mild, basically if it is affected young people, ডেকা ল'ৰা ছোৱালীক যদি attack কৰে, and treatment can be done even from a massive hospital, তাৰ কাৰণে আমি হোটেল আৰু হোষ্টেল বিলাককো আমি ৰেডি কৰি বা সেই বিষয়ত আমি আৰম্ভ কৰিছোঁ। বেড, ফাৰ্নিচাৰ এইবিলাক প্ৰকিউৰমেণ্টৰ প্ৰচেছ আমি অলৰেডি আৰম্ভ কৰি দিছোঁ এজ এ কণ্টিজেঞ্চি মেজাৰ। অলদো আমি ভাবোঁ যে আমাৰ মেডিকেল কলেজ বা ডিষ্ট্ৰিক্ট হস্পিটালত আমি এটা লোড ল'ব পাৰিম, বাট ইফ লোড ইনক্ৰিজ দেন we will do that. No person of health department, unless they have a serious ailment, nobody will go on leave, and everybody will present now in their place of duty. Kunubai jodi Guwahati pra aha joa kore, we have directed deputy commissioners je town bilakor hotel ba guest houses, IVs, those should be requisitioned immediately for the medical doctors and staff. But now everybody will be there and nobody will go on leave unless and until they have a serious ailment jar karone teoluke attend koribo pora obosthat nai. Now doctor, nurse, paramedics will be present on the headquarters. We have some concern যে বাহিৰৰ পৰা মানুহ আহিছে, বেসিক্যালি অসমৰ মানুহে ঘৰলৈকে ঘূৰি আহিছে। আজি 3খন ট্ৰেইন আহিছে, অহাকালি আৰু 2খন ট্ৰেইন আহিব, আৰু ফাইনেলি that will be the last train to Assam. So এয়াৰপৰ্টত আমি ষ্টাম্পিং আৰম্ভ কৰিছোঁ। হোম কোৱাৰেণ্টাইনৰ কাৰণে আমি তেওঁলোকৰ ফোন নম্বৰ লৈছোঁ, তেওঁলোকৰ এড্ৰেছ লৈছোঁ, গাঁৱৰ আশা ৱৰ্কাৰক আমি জনাই দিছোঁ যে এইজন মানুহ যাব, হোম কোৱাৰেণ্টাইন হ'ব লাগে।
we have activated a 24 hours call center jar joriote railot aji aru kali aru planeot ji khokol manu ahi thakibo teolukor movement bilak ami jate monitor koribo paru so that they are strictly in home quarantine. Jua kali curfew ami khub bhal korilu কিন্তু যেটা ক্ল্যাপ দিয়াৰ সময় হল আমি বহুতে প্ৰচেছন কৰি বাহিৰত ওলাই আহিলো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল যে ঘৰৰ বেলকনিৰ পৰা বাৰান্দাৰ পৰা ক্ল্যাপ মাৰিব লাগে কিন্তু বহুতে বুজি বা নুবুজি প্ৰচেছন কৰিলে বাহিৰত ওলাই আহিলে যিটোৱে আমাক অত্যন্ত দুখ দিছে যে আজিৰ এই স্পৰ্শকাতৰ সময়ত আমি যদি if we want to convert corona into a festival picnic kham aji ghorot khana kham coronar bondo etu nohoy amar gutei deuta ma all are at risk. Corona is a dangerous virus jar prothom fatal attack to hobo on the elderly citizen. Anybody who is above 60 amar ghorot kokaide hobo pare deuta hobo pare ma hobo pare they are at huge risk. Italy eta generation shek hoi goise so moi koroboddo bhabe asombakhik apunalukor joriote ahban janam jetu futti kora samoy nohoy sokolue sarkarok sohojogita korok aru sokolue monot bhabibo je mur gat corona nohoy হয় মোৰ গাত করোনা নহয় কিন্তু মোৰ দেউতা মাৰ গাত হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে আৰু মোৰ যদি ডায়াবেটিস আছে হাৰ্ট প্ৰেছাৰ আছে মোৰ ব্লাড প্ৰেছাৰ আছে if I have some disease already তেতিয়া হলে মুকু ৰেহাই নিদিয়ে so any young people even with some morbid situation they are also very vulnerable. Bidha deuta mak bad diu konuba manuhor jodi diabetes ase heart pressure ase say relatively at 52 I can claim myself as a young but I have diabetes. So anybody who has comorbidity or other ailment they are also very vulnerable. Kuneu najane je kuntuye corona kune akromon nokore except the point that young aru immunity strong thoka manuhok corona virus attack korileo nothing will happen but muk nohobo pare kino moi jodi corona virus to gat loi thako moi ghorot jao mur deuta mar hobo pare and they will have no escape route teoluke iar pra hat khara karone teolukor hatot eku bikolpo nai হেকাৰণে মই অসমবাসী ৰাইজক আহ্বান জনাইছো যে প্লিজ জুৱাকালি আপোনালোকৰ দুই এজনে সকলোৱে নহয় ম্যাক্সিমাম মানুহে মানিছে কিন্তু দুই এজনে তো বাহিৰত ওলাই আহি যি এক যিটো প্ৰদৰ্শন কৰিলে হি বহুতৰ মনত ভয় জন্মাইছে আন্ডাৰ দা এক্ট মই দিস সেকশন মই পঢ়ি দিছো যে এই সময়ত আমি যদি if we don't control ourselves aro ami jodi ko je disease tu ami jani bujiu ami tak gurutto dia nai ami tak mana nai tetiale moi I'll just refer to a section of Indian Penal Code jito Penal Code or section ot koise je section 270 of IPC malignantly doing any act known to be likely or spread infection of any disease dangerous to life will have imprisonment for 2 years or fine or both cognizable yet offense. So jodi jani buji ami ei kamto kori thaku pulisot ami nirdesh disu that they should be picked up immediately. So there is a provision in IPC কোনোবাই যদি ভায়োলেন্ট কৰে কোনোবাই যদি ইয়াক সিরিয়াস বুলি নাভাবে পুলিশ উইল টেক এপ্রোপ্রিয়েট অ্যাকশন আজি মুখ্যমন্ত্রী মহোদয় ডিসি আৰু এসপি সকলৰ লগত ভিডিও কনফারেন্স কৰি আছে উই আর সেন্ডিং এ ভেরি সিরিয়াস সিগনেল that
no casual approach will not be tolerated at all. Casual approach আমি tolerate কৰিব নোৱাৰো. So that message has to go loud and clear. সকলো মানুহে বুজিব লাগে যে এটো কোনো পার্টিসান পলিটিক্স নহয়, এটো ফুৰ্তিৰ সময় নহয়. এখন ষ্টেট যদি 7 দিন 8 দিন লকডাউন কৰিব লাগে, that means that কিবা এটা সিরিয়াস ঘটনা ইয়াত ঘটিছে. সেইভাবে মই অসমবাসী ৰাইজক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিছো যে মোৰ দেউতা মা দাদা বৌ প্ৰত্যেকজন আজি ৰিক্সত আছে, প্ৰত্যেকজন আজি সন্দেহ আৰু শংকাৰ মাজত আছে. মোৰ মা আছে, যদি মাৰ গাত এটো লাগে মই মাক বচাব নোৱাৰো. There is no medicine at this point of time. কোনোবা সাংবাদিক আছে, মুখ্যমন্ত্ৰী আছো, ৰাজ্যপাল আছো, পাৱাৰত আমি ডাঙৰ হ'ব পাৰো. মানুহে ভাবিব পাৰে এওঁলোক ডাঙৰ মানুহ, এওঁ ডাক্তৰ, মেডিকেল কলেজৰ প্ৰিন্সিপাল, এওঁ পুলিচৰ এছপি, এওঁ পুলিচৰ ডিএছপি. But the virus will not identify anyone. Virus will affect equally. আৰু আমাৰ ঘৰত এফেক্ট কৰাৰ লগে